2003 চনত স্বাক্ষৰিত হোৱা বিটিচি চুক্তিৰ ফলত অঞ্চলটোত থকা অবড়োসকল নিৰাপত্তাহীনতাত ভুগি আহিছে তথা অবড়োসকলে বিৰোধিতা কৰি আহিছে এই চুক্তিৰ অস্ত্ৰ-শস্ত্ৰৰ ভয়ত মুকলিকৈ ইয়াৰ প্ৰকাশ হোৱা নাই এই অভিযোগ অবড়ো সুৰক্ষা সমিতিৰ বিটিএডি এলেকাত থকা অবড়ো সংখ্যাগৰিষ্ঠ গাঁওসমূহক কৰ্তন কৰা তথা অবড়োসকলৰ নিৰাপত্তা মৌলিক অধিকাৰসমূহ সুনিশ্চিত কৰাৰ দাবীৰে অসম বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা দিছপুৰৰ লাষ্ট গেট উত্তাল কৰি তোলে অবড়ো সুৰক্ষা সমিতিয়ে সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণকান্ত মহন্তই কয় আজি আমি ধৰ্ণা দিছোঁ এই কাৰণে 2003 চনতে আমাৰ বিটিএডিৰ লগত অবৈধভাৱে কিছুমান গাঁও অন্তৰ্ভুক্তি কৰিছে যিবিলাক গাঁৱত নেকি তেখেতসকলৰ চুক্তি অনুসৰি থাকিবলগীয়া মানুহ বড়ো মানুহ নাই কিছুমান গাঁও এনেকুৱাও আছে যিবিলাকত নেকি এটাও বড়ো মানুহ নাই গতিকে তেনেকুৱা গাঁওবিলাক অবৈধভাৱে বিটিচিত অন্তৰ্ভুক্তি কৰাৰ প্ৰতিবাদত আৰু ইতিমধ্যে আমাৰ কিছুমান গাঁও 2004 আৰু 5 চনতেই হাইকোৰ্টত গোচৰ তৰা আছে গতিকে সেইবিলাক গাঁৱত ইতিমধ্যে যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজি আমি এয়া প্ৰত্যেক ধৰ্মঘট আৰম্ভ কৰিছোঁ বিটিএডি এলেকাৰ অবড়ো সংখ্যাগৰিষ্ঠ গাঁওসমূহৰ জনসাধাৰণে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত 2004-5 চনত বিটিচি চুক্তিৰ যোগ্যতা নথকা গাঁওবোৰ কৰ্তন কৰাৰ বাবে গোচৰ তৰিছে যিবোৰ গোচৰ আজিও নিষ্পত্তি হোৱা নাই সেয়ে সমিতিয়ে 2003 চনৰ আগৰ অৱস্থা বাহাল ৰাখিবলৈ অসম চৰকাৰক দাবী জনাইছে অন্যথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিনটো কলা দিন হিচাপে ঘোষণা কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিছে লগতে অন্যান্য প্ৰতিবাদী কাৰ্যসূচীও সমিতিয়ে ল'ব বুলি চৰকাৰক সকীয়াই দিয়ে সেন্টিনেল নিউজৰ হৈ সুশান্ত দাস গুৱাহাটী।